জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিফল হৈছে 18 আগষ্ট 2024 ৰবিবাৰ পৰিছে, শুক্লপক্ষৰ ত্ৰয়োদশী তিথি পৰিছে আৰু আজিৰ দিনটোত যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মকৰ ৰাশি আৰু আজিৰ দিনটোত পুষ্পিতা হোৱা কন্যাসকলৰ যোগ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে কেনেকুৱা কি কথা প্ৰথমতে আমি চাই লম। মেষৰ কাৰণে শুভ নহয়, কাৰ্যক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰতে হওক আপোনালোকৰ বৰ শুভ দেখুওৱা নাই। যিকোনো নতুন কাম নকৰিব, লোকক দেখা দেখি আপোনালোকে একো কাম নকৰিব, লোকৰ মানে কথা শুনি পেলাই যিকোনো কাম কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব, তেতিয়া আপোনালোকৰ কাৰণে শুভ হ'ব, নহলে আপোনালোকৰ ব্যৱসায় বাণিজ্যত ক্ষতি দেখা গৈছে। এতিয়া আহিলে বৃষৰ কাৰণে। বৃষৰ কাৰণে যিকোনো শুভ কামৰ ক্ষেত্ৰত শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটো নেকি নকৰিলেই নহয়, এতিয়াই কৰিব লাগে, খুব সোনকালে আৰ্জেণ্টলি আজিয়ে কৰিব লাগে, তেনেকুৱা আপোনালোকে শুভ কামবিলাক কৰিব পাৰিব। আৰু লগতে কিবা বস্তু বাহনি যদি কিবা কিনা কথা আপোনালোকে ভাবি আছে, খুব ইমাৰ্জেঞ্চি, মানে যিটোৰ পৰা নেকি আমি এদিন নহলেও থাকিব নোৱাৰো, তেনেকুৱা বস্তুবিলাক আপোনালোকে কিনিব পাৰিব। আৰু যিকোনো কথা বতৰা আলোচনা কৰা, ভ্ৰমণ আদিত যোৱাৰ কাৰণে অত্যন্ত শুভ। আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে কিন্তু মানসিক চিন্তা, ক্লেশ, মাথাৰ বিষ বা যিকোনো পক্ষ চিন্তা আপোনালোকৰ চলি থাকিব পাৰে, আপোনালোকৰ কাৰণে শুভ নহয়। গতিকে আপোনালোকে সাৱধান হ'ব লাগিব আৰু বাণীত আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে কিন্তু সন্ধি কৰাৰ ক্ষেত্ৰত যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ দৈনন্দিন জীৱনত কিবা এটা বেনিফিট হ'ব, দৈনন্দিন ইনকাম আপোনালোকৰ ইনক্ৰিজ হ'ব, তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে যিকোনো কথা ডিছকাশ্যন কৰা, যিকোনো মেল মিটিং বহোৱা, এনেকুৱা কামবিলাকৰ কাৰণে ভাল নহয়। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও বৰ এটা ভাল নহয়, গতিকে সাৱধান হৈ চলিব লাগিব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে জ্ঞানৰ ক্ষেত্ৰত, যিকোনো বিদ্যা আহৰণ কৰাৰ ক্ষেত্ৰত, যিকোনো মানসিক সন্তুষ্টিৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো আপোনালোকৰ শুভয়ে দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে কিন্তু ভাল নহয়। মানসিক স্থিতিটো আপোনালোকৰ দুৰ্বল দেখা গৈছে, লগতে মানসিকৰ লগতে শাৰীৰিকভাৱে আপোনালোকে অকণমান নিজকে দুৰ্বল অনুভৱ কৰিব পাৰে, মাথা চাথা আপোনালোকৰ ঘূৰাব পাৰে। গতিকে আপোনালোকে অকণমান সাৱধান হ'ব লাগিব আৰু যিকোনো কথা য'ত ত'ত আপোনালোকে ডিছকাছ নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো পৰাক্ৰম কৰাৰ ক্ষেত্ৰত, যিকোনো মানে দৌৰা-দৌৰি কৰাৰ ক্ষেত্ৰত, নিজৰ জীৱনত কিবা এটা ধৰক প্ৰাপ্তি কৰিবলৈ হ'লে, সফল হ'বলৈ হ'লে খুব লাগি থাকিব লাগে বা দৌৰা-দৌৰি কৰিব লাগে, সেইটোত আপোনালোকৰ বৃদ্ধি হোৱাটো দেখা গৈছে। খেলুৱৈসকলৰ কাৰণে বা যিকোনো ন শিকাৰুৰ কাৰণে খুব ভাল দেখা গৈছে আৰু বিদ্যাৰ্থীসকলৰ কাৰণেও মোটামুটি ভাল বুলি ক'ব লাগিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে আপোনাৰ যিকোনো কথা আপোনালোকে মানুহক শ্বেয়াৰ কৰা আৰু বৈবাহিক ক্ষেত্ৰত অকণমান আপোনালোকে বাচি থাকিব লাগিব, কণ্ট্ৰল আপোনালোকৰ সৰু সুৰা লাগিব পাৰে, গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো কাম, শুভ কাম আপোনালোকে কৰিব পাৰে। যিকোনো এনেকুৱা কাম যিবিলাক নেকি বহুত বেছি আৰ্জেণ্ট, বেছি চাবলৈ সময় নাই বা চাই থকাৰ মানে ইমান প্ৰয়োজন বুলি অনুভৱ কৰা নাই, কিন্তু কামটো কৰিব লাগে, তেনেকুৱা কামটো আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰিব আৰু ভ্ৰমণ আদিতো আপোনালোকে ইচ্ছা কৰিলে যাব পাৰিব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে মানসিক চিন্তা, ব্যয়াধিক্য হ'ব আপোনালোকৰ, বন্ধনত আপোনালোকে কৰিব পাৰে, যিকোনো খেলি মেলি, যিকোনো পাজলত আপোনালোকে কৰি যাব পাৰে। গতিকে আপোনালোকে কোনোবাই কিবা এটা কৰোঁ বুলিয়ে তাত আপোনালোকে ইম'চনেল হৈ গ'ল, মানে ভাৱনাত উঠি ভাঙি গ'ল, তেনেকুৱাবিলাক কৰিলে অকণমান প্ৰব্লেম হ'ব আপোনালোকৰ, খৰচ যিহেতু বৃদ্ধি হ'ব, মানসিক প্ৰেছাৰ। এতিয়া আহিব মীনৰ কাৰণে। মীনে যিকোনো শুভ কাম, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা লাভ ওলাব, কিবা এটা নহয় কিবা বেনিফিট হ'ব, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰে। যিকোনো কামত আপোনালোকে মাথা মাৰিলে সেইটো পটককৈ হৈ যাব পাৰে। আৰু আপোনালোকৰ যিহেতু শনিৰ চাৰে চাতি চলি আছে, গতিকে যিবিলাকৰ পজিশ্যন মানে জন্মতে শনিৰ যাৰ পজিশ্যন বেয়া, শনি গ্ৰহটোৰ, তাৰতো বহুত কষ্ট হ'ব, বিভিন্ন ধৰণৰ প্ৰব্লেম আহিব। আৰু যদি শনিৰ দৃষ্টি চন্দ্ৰমাৰ ওপৰত থাকি পেলাই কোনোবা জন্ম লৈছিলে আৰু তাৰ যদি মীন ৰাশি হয়, তেতিয়াহ'লে অত্যন্ত কষ্ট আপোনালোকে ভোগ কৰিবলগীয়া হ'ব পাৰে। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ। মহা উপায়তনো আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে ৰাতিপুৱা শুই উঠি লাল ফুলেৰে, পানীত লাল ফুল মিক্স কৰি পেলাই আৰু অকণমান চন্দন গুড়ি মিক্স কৰি পেলাই আপোনালোকে সূৰ্যক অৰ্ঘ্য প্ৰদান কৰক। 3 বাৰত আপোনালোকে অৰ্ঘ্যটো শেষ কৰক আৰু লগতে সেয়া 3 বাৰ কৰাৰ পিছত আপোনালোকে ইউটিউবত হ'লেও বা ক'ৰবাত হ'লেও আদিত্য হৃদয় স্তোত্ৰ আপোনালোকে পাঠটো শুনিব। আৰু যদি নিজেই পাঠটো কৰিবলৈ ভাবে, কৰিম বুলি বা
বা মই পাৰিম বুলি ভাবে তেতিয়াহ'লে অত্যন্ত বেছি শুভ তাৰ কোনো ফল পোৱাৰে স্তোত্ৰটো আপোনালোকে ভালকে পাঠ কৰিব নিজে নোৱাৰিলেও আপোনালোকে ইউটিউবত পাঠ কৰে মানে বজাই দিব পাঠ কৰাৰ নিচিনা হৈ যাব আৰু যদি নিজে পাঠ কৰে তেতিয়াহ'লে আপোনালোকে নিজে মিনিমাম 3 বাৰ আপোনালোকে পাঠ কৰিব লাগিব আৰু লগতে আপোনালোকে লক্ষ্মীৰ 108টা নাম লগতে পাঠ কৰি দিব অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব ধন্যবাদ